আৰু কিছু সময়ৰ পিছতে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঠাইখনত আহি উপস্থিত হ'ব আৰু যি NDA প্ৰাৰ্থী তথা UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ তেখেতে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু যি অহা 7 মেত অনুষ্ঠিত হ'ব যি 4টা লোকসভা সমষ্টিৰ নিৰ্বাচন আৰু 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত মই ইয়াৰে কিছু পৰিৱেশখিনি দেখুৱাম যে ইয়াত কিছু সময়ৰ পিছতে যি মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত উপস্থিত হ'ব আৰু ইয়াকে লৈ ব্যাপক প্ৰস্তুতি চলা দেখা পোৱা গৈছে BJP AJP আৰু UPPLৰ কৰ্মকৰ্তাসকলৰ মাজত আৰু এই মুহূৰ্তত মোৰ এগৰাকী ইয়াত BJPৰ কৰ্মকৰ্তা আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব কিমানজন মানুহ সমাগম হ'ব আমাৰ ইয়াতে 20ৰ পৰা 25,000 মানুহ ইয়াত মানে আশে পাশে গাঁৱৰ মিলি ইয়াতে 20,000 পৰা 25,000 মানুহ ইয়াতে আহিব ইয়াৰ পিছত আমাৰ ৰোড শ্ব' আছে ইয়াৰ পিছত কোকৰাঝাৰ মাজমজিয়া টাউনত ৰোড শ্ব' এটা হ'ব সেই ৰোড শ্ব' হোৱাৰ পিছত তেওঁ ইয়াৰ পৰা উভতি যাব ইয়াত কেইটা বজাত অনুষ্ঠিত হ'ব ইয়াত আমাৰ শিডিউল টাইম হ'ল 3:30টা তো 3:30টাৰ পৰা আমি আশা কৰিছোঁ যে মিটিং ষ্টাৰ্ট কৰিব পাৰিম হয় বাপুৰি ইয়াত 3:30 মিনিটত ইয়াত আহি অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে পোনে পোনে তেখেতে ফুকুৰীয়া গ্ৰামত যাব আচলতে তাতে যি বন বিভাগৰ কাৰ্যালয় আছে তথা অতিথিশালা আছে তাতে তেখেতে জিৰণি লোৱাৰ পিছতে পোনে পোনে যে 6 বজাত আচলতে ৰোড শ্ব' আছে কোকৰাঝাৰত এই ৰোড শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব আৰু ইয়াকে লৈ ইতিমধ্যে যি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ মাজত তথা যে মিত্ৰজোঁটৰ যি NDAৰ যি মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকল আছে তেখেতসকলৰ মাজত ইতিমধ্যে উৎসাহ উদ্দীপনা দেখি পোৱা গৈছে আৰু লাহে লাহে ইতিমধ্যে BJP NDAৰ প্ৰাৰ্থী কৰ্মকৰ্তাসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে ইয়াত মানুহ আহি থকাটো পৰিলক্ষিত হৈছে বাপুৰি ধন্যবাদ জনাইছোঁ সঞ্জয় ৰায় সবিশেষ তথ্যখিনি আপুনি জনালে আৰু 3:30 লগে লগে যেটো মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ বুলি জানিব পৰা গৈছে গতিকে কোকৰাঝাৰ এতিয়া প্ৰস্তুতি তুংগত দেখিবলৈ পোৱা গৈছে পঢ়ুৱাটো আমাৰ দায়িত্ব কিন্তু দুখীয়া মানুহে পঢ়াব নোৱাৰে সেইকাৰণে ছোৱালীক পঢ়ুৱাৰ দায়িত্ব মামাই নিজৰ মূৰৰ ওপৰত লৈ লৈছে হ'ব এতিয়া আপোনালোকে চাওক কংগ্ৰেছক ভোট দিলে পাব ধুতি আৰু লুঙ্গি কংগ্ৰেছক ভোট দিলে পাব মই কম কংগ্ৰেছক ভোট দিলে পাব খুটা কংগ্ৰেছক ভোট দিলে পাব কম্বল কিন্তু বিজেপিক ভোট দিলে পাব চাকৰি কৰ্মসংস্থাপন অৰুণোদয় লাখপতি বাইদেউ বিনামূলীয়া চাউল আৰু আমাৰ 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পৰা আয়ুষ্মান ভাৰতৰ কাৰ্ড ফ্ৰী কাৰ্ড হয়নে কংগ্ৰেছে আমাক কি দিব একো দিব নোৱাৰে সেইকাৰণে এইবাৰ কংগ্ৰেছৰ যদি কোনবাই ভোট দিব আহে তেতিয়ালে ক'ব যে কংগ্ৰেছক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক ভোট দিয়া একে ভাত দানা খুওৱা একে কথা হ'ব এই কংগ্ৰেছক কিমান দিন ভোট দিলে ইয়াতে বহুত বছৰ দিলে না ৰাস্তা হল না দলং হল স্কুটি লাগে আশা যা এবাৰ আশাকো স্কুটি দি দিম যা হ'ব হ'ব যা ফাৰ্মাসী ৰেজিষ্ট্ৰেচনো খুলি দিম আমাৰ গাঁৱৰ ৰাস্তা নাই কোনো ৰাস্তা নাই এইটোকে সবে কৈ আছে যে পাকা বেতবাৰীত ৰাস্তা নাই আৰু আমাৰ ইয়াত বহুত কেইখন দলঙৰ দৰকাৰ আছে হয় না নহয় বহুত কেইখন দলঙৰ দৰকাৰ আছে দলঙো নাই ৰাস্তাও নাই সমষ্টিটো মেডিকেলো নাই মাটিৰ পাত্তা নাই ৰাস্তা নাই দলং নাই মেডিকেল নাই সায়েন্স কলেজ নাই
স্কুল ভেঞ্চাৰ আছে সমষ্টিও ভেঞ্চাৰ কৰি থৈ দিছে হয়নে কংগ্ৰেছে সৰু ক্ষেত্ৰী সমষ্টি আৰু পাকা বাটবাৰী সমষ্টি ভেঞ্চাৰ বনাই থৈ দিছে হয়নে এতিয়া হাতীত ভোট দিলে প্ৰভিন্সিয়েলাইজ হৈ যাব হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত